নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ টু জব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, পূৰবী ডায়েৰী আপোনালোকে নিশ্চয় জানে। এই পূৰবী ডায়েৰীৰ পৰা এটা বিজ্ঞাপন আহিছে। এই বিজ্ঞাপনটোৰ সবিশেষ আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, এই পূৰবী ডায়েৰীৰ বিজ্ঞাপনটোৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল ন'টিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ অসমৰ বিভিন্ন বিজ্ঞাপনবিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি আজিৰ বিজ্ঞাপনটোৰ সবিশেষ আলোচনা কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকলৈ আজি এটা নতুন বিজ্ঞাপন লৈ আহিছোঁ। বিজ্ঞাপনটো আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে যে 17 জুলাই 2025 তাৰিখে প্ৰকাশ কৰিছে। বিজ্ঞাপনটো পূৰবী ডায়েৰীৰ পৰা প্ৰকাশ কৰা হৈছে। পূৰবী ডায়েৰী গুৱাহাটী পাঞ্জাবাৰীস্থিত অফিচৰ পৰা এই বিজ্ঞাপনটো আহিছে। এই বিজ্ঞাপনটোৰ যিখিনি পদ আছে, পদখিনি মই প্ৰথমে আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ। পদসমূহ আপোনালোকে চাওক। যিখিনি পদ আছে, নাম্বাৰ 1 পদ আছে আপোনালোকৰ প্লান্ট মেনেজাৰ। এটা প্লান্ট মেনেজাৰ আছে। এইটো নতুন প্লান্টৰ কাৰণে এইটো ভেকেঞ্চিখিনি আহিছে। নিউ প্লান্ট যদি য'ত খোলা হ'ব, ক'ত নিউ প্লান্ট খোলা হ'ব, সেই নিউ প্লান্টবিলাকৰ কাৰণে ইয়াতে নতুন পদ ইয়াতে বিচৰা হৈছে। আৰু 2 নম্বৰতে ইয়াতে পদ আছে এছিষ্টেণ্ট মেনেজাৰ আছে। এইটো প্লান্টৰ কাৰণে, এইটো QA শিফ্ট ইনচাৰ্জৰ কাৰণে বিচৰা হৈছে। নাম্বাৰ 3ত আপোনালোকৰ আছে এছিষ্টেণ্ট বা জুনিয়ৰ এক্সিকিউটিভ প্লান্ট প্ৰচেছৰ অপাৰেশ্যনৰ কাৰণে দিয়া আছে। আৰু নেক্সট আপোনালোকৰ 4 নম্বৰ পদ আছে, এইটো এছিষ্টেণ্ট পদ আছে, জুনিয়ৰ এক্সিকিউটিভ প্লান্ট মেইনটেনেঞ্চ কৰিবৰ কাৰণে এইটো পদ আছে। নেক্সট 5 নম্বৰত আপোনালোকৰ পদ আছে এছিষ্টেণ্ট জুনিয়ৰ এক্সিকিউটিভ প্লান্ট ষ্ট'ৰ এণ্ড ইনভেণ্টৰী, এইটো এটা পদ আছে। নেক্সট আপোনাৰ 6 নম্বৰ আছে এছিষ্টেণ্ট জুনিয়ৰ এক্সিকিউটিভ, এইটো জুনিয়ৰ এক্সিকিউটিভ QA কাৰণে দিয়া হৈছে। তাৰপাছত আছে আপোনালোকৰ মেনেজাৰ আছে, এইটো মাৰ্কেটিঙৰ কাৰণে, চেলছ এণ্ড ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে 7 নম্বৰ যিটো আছে মেনেজাৰ মাৰ্কেটিং চেলছ এণ্ড ডিষ্ট্ৰিবিউশ্যন। আৰু 8 নম্বৰত আছে এছিষ্টেণ্ট মেনেজাৰ, এইটো মাৰ্কেটিঙৰ চেলছ এণ্ড ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে দিয়া হৈছে। আৰু এটা আছে, এইটো হৈছে এছিষ্টেণ্ট জুনিয়ৰ এক্সিকিউটিভ মাৰ্কেটিং চেলছ এণ্ড ডিষ্ট্ৰিবিউশ্যন, 9 নম্বৰ। আপোনালোকে দেখিলে ইয়াতে গোটেইখিনি পদেই আপোনালোকৰ ইয়াতে আছে, টোটেল 9টা পদেই আছে। ইয়াৰ কাৰণে আপোনালোকে আবেদন কৰিব লাগিব। আবেদনৰ অলৰেডি আবেদনটো আৰম্ভ হৈ গৈছে। আৰু ইয়াৰ যিটো আবেদনৰ লাষ্ট ডেটটো হৈছে 6 আগষ্ট 2025। আপোনালোকে এইটো নিশ্চয় দেখা পাইছে, 6 আগষ্ট 2025। আৰু ইয়াত এপ্লিকেশ্যন কৰিবলৈ আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদন কৰিবলৈ আপোনালোকে ক'ত যাব লাগিব, এইটো অফিচিয়েল ৱেবছাইটটো ইয়াতে দেখিছে। এই অফিচিয়েল ৱেবছাইটত যাব লাগিব, recruitment.purabi.coop/jobs। এই অফিচিয়েল ৱেবছাইটত আপোনালোকে যাব। তাতে আপোনালোকে এপ্লিকেশ্যন ফৰ্ম পাব। 18 জুলাইৰ পৰা অলৰেডি আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। এইটো আপোনালোকক মই দেখাই দিছোঁ, 18 জুলাইৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। গতিকে আপোনালোকে এই অফিচিয়েল ৱেবছাইটত গৈ এই পদখিনিৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে যিটো নতুন পদ আহিছে, এই পদসমূহ আপোনালোকৰ বৰাক ভেলীত দিয়া হ'ব। বৰাক ভেলী বুলি ইয়াতে উল্লেখ আছে। বৰাক ভেলী, শিলচৰ আৰু কৰিমগঞ্জত নতুন প্লান্ট অলৰেডি আৰম্ভ হ'ব। এইটো আপোনালোকৰ নৰ্থ ইষ্ট ডায়েৰী এণ্ড ফুডৰ আণ্ডাৰত এইটো পূৰবী ডায়েৰী এটা আৰম্ভ হ'ব প্ৰজেক্ট। এই প্ৰজেক্টৰ কাৰণে আপোনালোকক ইয়াতে নিযুক্তি দিয়া হ'ব। ইয়াতে ৰুল ৰেগুলেশ্যনখিনি দিয়া আছে, আপোনালোকে কি কাম ইয়াতে কৰিব লাগিব প্ৰতিটোৰে। যে প্লান্ট মেনেজাৰ হ'লে আপোনালোকে কি কাম কৰিব লাগিব, বা এছিষ্টেণ্ট মেনেজাৰ আপোনালোকৰ প্লান্ট ইনচাৰ্জ হ'লে আপোনালোকে কি কাম কৰিব লাগিব, এইখিনি সকলোখিনি ডিটেইলছ ইয়াতে দিয়া আছে। বিতংকে আপোনালোকে চাই ল'ব পাৰিব। আৰু সবিশেষ যদি আপোনালোকে জানিব বিচাৰে, তেনেহ'লে অফিচিয়েল যিটো ৱেবছাইট আছে, এই অফিচিয়েল ৱেবছাইটত গ'লেও আপোনালোকে পদসমূহৰ ডিটেইলছ আপোনালোকে সকলোখিনি তাৰ পৰা চাই ল'ব পাৰিব।
আৰু যদি কিবা অসুবিধা হয় আপোনালোকে চোৱাত তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব পাৰে। কমেণ্ট কৰিলেও মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। থেংক ইউ।